নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই মোৰ পিছপিনে দেখিছে এইবিলাক হৈছে মাকৈৰ খেতি। মাকৈ মানে গম ধান। উজনিৰ ফালে হয়তো মাকৈ খেতি বুলি নকয়, গম ধানৰ খেতি বুলি কয়। আৰু আমাৰ লোৱাৰ অসমত আচলতে আমি মাকৈৰ খেতি বুলিয়ে কওঁ, আমি গম ধানৰ খেতি বুলি নকওঁ। এই মোৰ পিছপিনে দেখিছে এই মাকৈৰ যিটো প্ৰজাতি, এই প্ৰজাতিটো হ'ল আস্থা কোম্পানীৰ প্ৰজাতি, খুব ভাল প্ৰজাতি। আৰু এই মাকৈৰ যিবিলাক মানে গছ আছে, গছবিলাক বেছি ওখ নহয় আৰু ইয়াত এটাকে কল লাগে। এই মাকৈৰ যিটো প্ৰজাতি, এই প্ৰজাতিটোত এটাকে কল লাগে, কাৰণ এটাকৈ কল লগা প্ৰজাতিবিলাক ভাল। কাৰণ কিয়? কলটো ডাঙৰ হয় আৰু দীঘলীয়া হয়। আৰু যদি দুটা বা তিনিটা কল লগা প্ৰজাতিৰ মাকৈ হয়, তেতিয়াহ'লে সেইটো হয় কি সৰু সৰু হয়। গতিকে আপোনালোকে যদি মাকৈৰ খেতি কৰে, অৰ্থাৎ গম ধানৰ খেতি কৰে, আপোনালোকে এটা কল হোৱা প্ৰজাতিৰ মাকৈৰ খেতিহে কৰিব, তেতিয়াহ'লে আপোনালোকে উৎপাদনটো বেছি পাব। মাকৈ খেতিৰ বাবে কি কি প্ৰজাতিৰ মাকৈ আপোনালোকে ৰোপণ কৰিব, মই আপোনালোকক কেইটামান ভাল জাতৰ মাকৈৰ বীজৰ নাম মই কৈ আছোঁ। যিটো প্ৰজাতি, এটা হ'ল DD8055, এই এটা প্ৰজাতি। আৰু আনটো প্ৰজাতি হ'ল 1155। আৰু এটা খুব ভাল প্ৰজাতি আছে, সেইটো হ'ল পাইনাৰ 3355। এইবিলাক হ'ল উন্নত জাতৰ হাইব্ৰিড মাকৈৰ বীজ। আপোনালোকে বজাৰত বিভিন্ন কোম্পানীৰ বিভিন্ন ভাল ভাল জাতৰ হাইব্ৰিড মানে মাকৈৰ বীজ আপোনালোকে বজাৰত পাব। এতিয়া কথা হ'ল মাটি, কেনেকুৱা মাটিত আপোনালোকে মাকৈৰ খেতি কৰিব। পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা বালি আৰু বালিঅহীয়া সাৰুৱা মাটিত মাকৈ খেতি ভাল হয়। মাকৈ খেতিৰ বাবে মাটিডৰা দ মিহিকৈ আৰু ভালদৰে চাহ কৰি ল'ব লাগে। এতিয়া বীজৰ পৰিমাণ, বিঘাই প্ৰতি আপোনালোকে 2.5 কিলোৰ পৰা 3 কিলো মানে 3 কিলো পৰ্যন্ত বীজৰ প্ৰয়োজন হয় 1 বিঘা মাটিত। এতিয়া বীজ সিঁচাৰ সময়, বীজ সিঁচাৰ সময় হ'ল আপোনালোকে এই হাইব্ৰিড বীজবোৰ আপোনালোকে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈকে সিঁচিব পাৰে। আৰু লেট কৰি আৰু কিছুমান জাত আছে যিবিলাক আপোনালোকে মাৰ্চৰ পৰা এপ্ৰিললৈকে ৰুব পাৰি। আল্টিমেটলি গোটেই বছৰটোত এই মাকৈৰ খেতি কৰিব পাৰি। মাকৈ মানে গম ধানৰ খেতি। এতিয়া বীজ সিঁচাৰ পদ্ধতি, শাৰীবোৰৰ মাজত 65 পৰা 75 চেণ্টিমিটাৰ ব্যৱধান, আৰু বীজবোৰৰ মাজত আপোনালোকে 20 পৰা 25 চেণ্টিমিটাৰ আপোনালোকে ব্যৱধানত ৰাখি 3-4 চেণ্টিমিটাৰ দত বীজ সিঁচিব। এতিয়া আহিল সাৰ প্ৰয়োগ। সাৰ কি ধৰণে প্ৰয়োগ কৰিব, মই আপোনালোকক কৃষি পদ্ধতি মতে আনুমানিক এটা মই সাৰৰ হিচাপ দিছোঁ আপোনালোকক। পচন সাৰ আপোনালোকে 6 পৰা 7 কুইণ্টেল দিব পাৰে। পচন মানে গোবৰ সাৰ। আৰু আপোনালোকে ইউৰিয়া আপোনালোকে 9 কিলোগ্ৰাম দিব পাৰে বিঘাই প্ৰতি। আৰু ছুপাৰ দিব পাৰে 20 কিলো, পটাছ দিব পাৰে 6 কিলো, DAP 20 কিলো। আৰু এই ধৰণে আপোনালোকে মাকৈৰ খেতি কৰিব পাৰে। বন্ধুসকল, মোৰ মাকৈ খেতিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগে আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।